হেল্ল' ভিউয়াৰ্ছ, মই আজিও এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই আপোনালোকক আজি স্লেব বান্ধাৰ টেকনিকবিলাক দেখাই দি আছোঁ। কোনটো ৰড কোনফালে বান্ধিব লাগে আৰু কোনটো ৰড আগত দিব লাগে, কোনটো ৰড পিছত দিব লাগে আৰু জালি কেনেকুৱা বান্ধি আছে মই এইখিনিও দেখাম। সেইটো কেৰাং জালি বুলি কয়। ইয়াতে কিছুমান কাম আছে, সৰু সুৰা কাম টেকনিক আছে যে ৰড বেছি যায় নে কম যায়। মই যেইখন জালি বান্ধি আছোঁ এইখন জালিত কিন্তু ৰড অলপ বেছি যায়। কিহৰ কাৰণে জালিখন বান্ধা হ'লে আপোনালোকে দেখাই পাব। আৰু আপোনালোকে এটা খুব মাইণ্ড কৰিব, য'ত ৰড বেছি যাব তাতে কিন্তু কামো ভাল হ'ব। যিহেতু এখন স্লেব লাইফ টাইমৰ কাৰণে কৰা যায়, এইগিলাটো আৰু সৰু সুৰা ঘৰ নহয়। সেইকাৰণে আপোনালোকে খুব মাইনে দি কামখন কৰিব। সেইটো কেৰাং জালি কয়। এই কেৰাং জালিৰো দুটামান ভাগ আছে। এটা হ'ল কাটিং কেৰাং জালি, এটা হ'ল ডাইৰেক্ট কেৰাং জালি। আমাৰ সেইটো হ'ল ডাইৰেক্ট কেৰাং জালি। আৰু এই ডাইৰেক্ট কেৰাং জালিত ৰড অলপ বেছি যাব, কাৰণ আমাৰ বিম টু বিম কাটিং নহয়, আমাৰ ডাইৰেক্ট কেৰাং জালি কয় এইখন। এই জালিকেইখন জালি 4-5টা ভাগত বান্ধা যায়, কাৰণ য'ত যেনেকুৱা ড্ৰয়িং তাত এনেকুৱাই কাম কৰিব পাৰি। ইয়াতে কিছুমান কথা আছে যে লোডটো মেইনটেনেঞ্চ কৰে খুব। এই লোডটো মেইনটেনেঞ্চ কৰাৰ কাৰণে জালিবিলাক আফাৰ ডিফাৰ হয়। আপোনালোকে যিহেতু এইবিলাক ৰেচিডেঞ্চিয়েল ঘৰ, প্ৰাইভেট ঘৰ, সেইকাৰণে জালিবিলাক আপোনালোকে খুব মাইনে দি কৰিব। এই ডাইৰেক্ট কেৰাং জালিটো লোৱাটো মানে ভাল। ইয়াতে ৰড অলপ বেছি যায়, কিন্তু কামটো ভাল হয়। কাৰণ যাই ঘৰ বান্ধিব সিহঁতেতো আৰু গম নাপায় যে কোনখন জালি ক'ত দিলে ব্যৱহাৰ কৰিলে ভাল হ'ব। সেইকাৰণে আপোনালোকে খুব মাইণ্ড দি কামখিনি কৰিব, যাতে সিহঁতক ভালকৈ বুজাই দিব যে এই জালিখন দিলে কি হয়, কিমান ৰড যাব। আৰু সিহঁতে ইমান গমো নাপায়, সকলো এটাই কথাই ক'ব যে ভাল হওক, কামখন যাতে ভাল হয়, সেইটোৱে মাথা মাৰিব। আপোনালোকে এই কথাটো সিহঁতক ক'ব যে ইয়াতে ৰড অলপ বেছি যাব, কিন্তু কামটো ভাল হ'ব। সিহঁতে এনেকৈয়ে কৰিব। আৰু কিছুমানে মোক কমেণ্ট কৰিছে, সেই কথাটো এনেকৈ ডাইৰেক্ট যদি লিখি দিয়ে 900 স্কোৱাৰ ফুটত এখন ছাদকলৈকে কিমান হ'ব, 700 স্কোৱাৰ ফুটত পিলিন পৰ্যন্ত কৰিলে কিমান টকা খৰচা যাব, মই কেনেকৈ বুজাই দিম। আপোনালোকক যদি এনেকুৱা ডিটেইলছ জানিব আছে, ফাউণ্ডেশ্যন বা কেইখনৰ কৰে, যেনেকৈ G+1 সেইটো পিলিন স্কোৱাৰ নে স্লেব স্কোৱাৰ সেইটো জানিব লাগিব। মেইন কথা সেইটো। এইবিলাক গোটাই ডিটেইলছ কমেণ্টত লেখাটো সম্ভৱ নহয়। আপোনালোকক মই এটা ছামথিং খৰচা এটা দিব পাৰোঁ। সেইটোৰ কাৰণে আপোনালোকে ভাবি ল'ব যে ইমানেই লাগিব নেকি। হয়তোবা অলপ কমো লাগিব পাৰে, অলপ বেছিও লাগিব পাৰে। আৰু যদি আপোনালোকক কিবা জানিব লাগে, আপোনালোকে ফোন নম্বৰটো ল'ব পাৰে, কথা নাই। কমেণ্ট কৰিব, মই ফোন নম্বৰটো দি দিম। আপোনালোকে ডাইৰেক্ট আলোচনা কৰিব পাৰে। আৰু ড্ৰয়িংখন মাষ্ট বি, ড্ৰয়িংখন ল'বই। এই ড্ৰয়িংখন লোৱাৰ কাৰণে আপোনালোকে আৰ্কিটেকচাৰত তাতে ল'ব, কাৰণ তাতে ডিজাইনটোও হ'ব আৰু A to Z থাকিব। মই সেইকাৰণে আপোনালোকক এটা কথা কৈয়ে থাকোঁ যে ড্ৰয়িং নোহোৱাকৈ কাম নকৰিব। মিস্ত্ৰী যিমানে এক্সপিৰিয়েঞ্চ থকা মিস্ত্ৰী হওক, প্ৰত্যেকটা বিল্ডিঙে একেই হ'ব নহ'লে। আৰু ডিজাইন কৰিলে প্ৰত্যেকটা বেলেগ বেলেগ হয়, দেখাতো ভাল হয়, কম খৰচত মেইনটেনেঞ্চ হয়। আপোনালোকে ভাবিব যে মই 10 লাখ টকা আছে, মই এখন ছাদ ঢালোঁ, সেই ছাদখন যে ঢালিব ফিউচাৰত ঘৰটো কেনেকুৱা ডিজাইন হ'ব আপোনালোকে গমেই নাপায়, বা মিস্ত্ৰীজনেও গম নাপায়। কৰাৰ পিছতহে গম পাব। কেনেকুৱা কাম নকৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব বেছি যাতে সকলোৱে চাব পাৰে। আৰু নতুন মানুহ যদি হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ নেক্সট ভিডিঅ'টো সকলোতকৈ আগতে পাব। মই আজি আপোনালোকক দেখাম যে ৰডটো কেনেকৈ পাতিছে, প্ৰথম ৰডকে কোনফালে দিছে, দ্বিতীয় ৰড কোনফালে দিছে আৰু কেনেকুৱা ছিষ্টেমত কৰিব। মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু স্কিপ নকৰিব, তেনেহ'লে বুজিয়ে নাপাব। আপোনালোকে ভালকৈ মনোযোগেৰে চাব, যিহেতু বিল্ডিং ঘৰৰ কাম। আহক ভিডিঅ'টো লৈ যাম, দেৰি নকৰোঁ। সেইটো বিম যে দেখা পাই আছে, ইয়াতে এক্সট্ৰা বাৰ কেইটাকৈ দিছে মই আপোনালোকক দেখাই আছোঁ ভালকৈ। আপোনালোকে ভালকৈ চাব, ইয়াতে দুটাকৈ এক্সট্ৰা বাৰ দেওয়া আছে। প্ৰত্যেকটাতে দুটাকৈ এক্সট্ৰা বাৰ দেওয়া আছে, যিহেতু সেইটো কেণ্টিলিভাৰ। ইয়াতে আৰু এটা বিম দেওয়া গৈছে, 6 ইঞ্চিৰ বিম, সেইটো মানে 150 mm বিম। আৰু ইয়াতো আপোনালোকে ভালকৈ চাব, ইয়াতো দুটাকৈ এক্সট্ৰা বাৰ দেওয়া আছে। আৰু ইয়াৰে প্ৰথম ৰডটো কোনফালে দিছে মই আপোনালোকক সেইটো দেখাই আছোঁ। যিহেতু বিল্ডিংটো সেইটো ছাইড লম্বা আছে, সেইটো ছাইড বহল কম আছে, লম্বাটো কম, সেইকাৰণে সেইটো ৰড আগতে দিয়া গৈছে। আৰু মই আপোনালোকক এটা কথা কৈছোঁ, সেইটো কেৰাং জালিৰো ভাগ আছে, সেইটো ডাইৰেক্ট কেৰাং জালি হয়। মই সেইকাৰণে আপোনালোকক ডিটেইলছ দেখাই আছোঁ। এইটো L4 কৰি লৈছে, এনেকৈ 4 ভাগ কৰিছে। যিহেতু স্লেবখন ৰুমৰ বিমটোৰ পৰা এইটো বিমক লৈকে আপোনাৰ 4 ভাগ কৰি দিছে। 4 ভাগ কৰি 1 ভাগ ডবল জালি হ'ব, এইফালে 1 ভাগ ডবল জালি হ'ব, এই মাজৰখন কেৰাং হ'ব। সেই মাজৰখন যেতিয়া কেৰাং হ'ব মানে অৰ্থাৎ ছিংগল জালি হ'ব। আপোনালোকে সেইটো মাইণ্ড কৰিব ইয়াতে
ইয়াতো কিন্তু ডাইৰেক্ট নাহে, ইয়াৰ পৰা কেৰাং উঠব, এইখিনি জেগাও ডবল জালি হ'ব, কাৰণ ইফালেও 4 ভাগ কৰিব, এইটোৰ পৰা সেইটোলৈকে এইফালেও 4 ভাগ কৰিব, কৰি কিনে ইয়াৰ পৰা কেৰাং একদম চিধা এনেকৈ উঠি এনেকৈ যায়, একদম ডাইৰেক্ট এনেকৈ কেৰাং যাব, যিহেতু ৰুমকেইটা একে চাইজ আছে, একদম ইফালৰ পৰা ইফালকলৈকে এনেকৈ ডাইৰেক্ট কেৰাং হ'ব। আৰু প্ৰথম ৰডটো মইতো কৈয়ে দিলোঁ, লম্বা ফালে ইফালে লম্বা ইফালে আগত পাৰি দিব, তাৰপিছত আপোনালোকে টপৰটো দিব। যেনেকৈ এই জালিখন বান্ধি দিছে 9 ইঞ্চি বাই 9 ইঞ্চি কৰিছে, 10 ইঞ্চি কৰা নাই। ইয়াতে 10 ইঞ্চি কৰা নাই, এটা কথা আছে, সেইটো হ'ল আপোনাৰ দুৰ্গাপুৰ জাৰা ৰড, কাৰণ এইটো যদি টাটা ৰড হ'লে সেইটোক 10 ইঞ্চিও কৰি দিব পাৰি। টাটা ৰডটো ফুল ৰড থাকে, দুৰ্গাপুৰ জাৰাটো মানে ৰডটো কম থাকে অলপ, সেইকাৰণে ইয়াক অলপ স্পেচটো কমে ল'ব লাগে, তেতিয়া মেইনটেনেন্সটো হয়। আপোনালোকেও দুৰ্গাপুৰ জাৰা দি কাম কৰিলে স্পেচটো কম কৰি দিব, মানে গেপটো কম কৰিব, তেতিয়া ৰডটো অলপ বেছি যাব। ৰডটো বেছি গ'লে ইয়াৰ ৰডটো ঠিকে থাকিব। একচুৱেলি পাৰফেক্ট ৰড হ'ব লাগিলে আপোনাৰ টাটা ৰড এনেকুৱা ব্ৰেণ্ডেড মাল এইখিনি দি পাৰিলে ব্যৱহাৰ কৰিব। আৰু আজিকালি সকলোৱে মানে যিটো দাম কম সেইটোৱে মাথা মাৰে, সেইটো একচুৱেলি কৰিব নালাগে, মানে পাৰ্টিপক্ষে আপোনালোকে ভাল ৰডেদি কাম কৰাৰ মাথা মাৰিব লাগে। আৰু ইয়াতে সেইটো আপোনাৰ যিহেতু কেণ্টিলিভাৰ হয়, কেণ্টিলিভাৰত কেৰাং জালিটো নহয়, কিহৰ কাৰণে ইয়াতে কেৰাং মাৰা জাগাই নাথাকে। আপোনালোকে এনেকৈ সৰু জেগাত কেৰাং জালিটো নিদিব, আপোনালোকে ডাইৰেক্ট ডবল জালি কৰি দিব। বটমটো 9 ইঞ্চি বাই 9 ইঞ্চি, টপৰটো 4.5 ইঞ্চি বাই 4.5 ইঞ্চি হ'ব, সেইটো ডবল জালি হ'ব। এটা বিমৰ তলেদি যাব, এটা বিমৰ ওপৰেদি যাব, এনেকৈ কামখিনি কৰিয়ে আছে গোটাই। যিহেতু আমাৰ আগত ছিংগল জালিখন বান্ধি ল'ব লাগে, তাৰপিছতহে আপোনাৰ কেৰাং জালিটো পাৰিব। আৰু বিমৰ এক্সট্ৰা বাৰ আপোনালোকে এটাকৈ নিদিব, মই বহুত জেগাতে মই দেখা পাই থাকোঁ, বিমৰ এক্সট্ৰা বাৰ এটাকৈয়ে দিয়ে, এটাকৈ নিদিব, বিমৰ এক্সট্ৰা বাৰ দুটাকৈ দিব। আপোনালোকে য'তে দেখাম তাতে দুটাকৈয়ে আছে, যিহেতু L4 আছে, L4তো দুটাকৈ থাকিব লাগে। আৰু কামখন এনেকৈ বান্ধি আছে। এই চেলাপৰ যিটো, এইটো কিন্তু চেলাপত আমি 10 mm ৰড দিছোঁ, সেই 10 mm ৰডটো আপোনালোকে যিটো লেপেজ, সেই লেপেজটো চাই লওক। সেই 10 mm ৰডৰ লেপেজটো কিমান দিব সেইটো মেটাৰ কৰে। সেইটো আপোনালোকে কম নকৰিব, 500 কৰিব, 8 mm টো 400 কৰিব, কাৰণ যেতিয়া নেকি কম কৰিব সেই জোৰটো নাথাকে, সি কেৰেক হ'ব পাৰে। সেইকাৰণে হিচাপত চব কাম গোটাই হিচাপতে কৰিব লাগে। এইফালে কাম কৰি আছে, মই দেখাই আছোঁ। আৰু দাগিটো কেনেকৈ মাৰিছে মই সেইটোও দেখাই আছোঁ। যেনেকৈ ইয়াতে সূতা ধৰি চকেদি দাগি মাৰি লৈছে, চক পেঞ্চিলেদি, আপোনালোকে এনেকৈ দাগি মাৰি ল'লে এই ৰডবিলাক একদম চিধা হৈ থাকে, তেনেকৈ একদম পাৰফেক্ট চিধা হৈ আছে। যিহেতু কাটিং আছে, মাজেদি বিমটো আছে, সেইকাৰণে ইয়াতে এনেকুৱা দিছে, এই ৰডকেইটা কাটিং কৰি দিছে আৰু ইয়াৰ লগত জইন হ'ব। মই ইফালেও দেখাই আছোঁ কেনেকুৱা কৰি দিছে আৰু কেনেকুৱা কামবিলাক কৰি আছে, চাই লওক। এনেকুৱা ছিষ্টেমত পাৰফেক্ট হিচাপত কামবিলাক কৰি আছে, এইখিনি বান্ধা হোৱা নাই। আৰু ইফালে চিৰিখন কাটাৰিং কৰা গৈছে, এতিয়া ইয়াৰে ৰডগিলা পাৰি দিব। মই এইখিনিও আপোনালোকক দেখাম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব বেছি। আৰু নতুন মানুহ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ইয়াৰে নেক্সট ভিডিঅ'বিলাক সকলোতকৈ আগতে পায়। আৰু আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আছে এনেকৈ ছাপোৰ্ট কৰি থাকিব, মই এনেকৈ ভিডিঅ' দিয়ে থাকিম। যদি কাৰোবাৰ কিবা মোৰ জানিবাৰ আছে আপোনালোকে কমেণ্ট কৰিব পাৰে, মই কমেণ্টত জনাই দিম। আৰু বেছি যদি জানিব লাগে কমেণ্টত ফোন নম্বৰটো ক'ব, মই ফোন নম্বৰ দি দিম, আপোনালোকে ডাইৰেক্ট ফোনত কথা পাতিব পাৰিব। মই আজি এইবিলাক দেখাই আছোঁ, কাৰণ আৰু 3 দিনমান লাগব এইখিনি ক্লিয়াৰ হওঁতে। ক্লিয়াৰ হোৱাৰ পিছত মই এইখিনি গোটাই ডিটেইলছ দেখাম। আপোনালোকে এইখিনি ভালকৈ মনোযোগেৰে চাব কেনেকুৱা হ'ল, আৰু যদি ভাল লাগে শ্বেয়াৰটো বেছি কৰিব। মই আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।